সকলোকে নমস্কাৰ। ভিডিঅ' মই আগতে দিছিলোঁ এটা, সেইটো কোনে চাইছে কোনে চোৱা নাই নাজানো। এতিয়া কথা হ'ল যে আমাৰ যিটো প্লেনিং মতে কামটো ছাকচেছফুল হ'বৰ কাৰণে আমাৰ এটা ট্ৰেইনিঙৰ খুবেই প্ৰয়োজন হৈ আছে, আৰু সেইকাৰণে ট্ৰেইনিংবিলাক আমি ভাগে কৰি আছোঁ। এতিয়া আমি ডিচিশ্যন এটা লৈছোঁ যে যিখিনি আপাৰ আছামৰ মানুহ আছে, আপাৰ আছামৰ মানুহখিনিৰ কাৰণে আমি ট্ৰেইনিং ৰাখিছোঁ ডিব্ৰুগড়ত আপোনাৰ এটা প্লেচ ঠিক কৰিম আমি। সেই প্লেচটোত আমাৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিঙৰ তাতে সেইখিনি সময় ট্ৰেইনিঙতে আপোনালোকে খোৱা মেলা ব্যৱস্থা আমি কৰাই দিম। আপোনালোকে খোৱা মেলা পাই যাব। লগতে যিসকল মানুহে দূৰৰ পৰা আহিব, ডিব্ৰুগড়তো সকলোৱে নাই, কিছুমান মৰাণৰ পৰা আহিব, তিনিচুকীয়াৰ পৰা আহিব, মাজুলীৰ পৰা আহিব, আপোনালোকৰ অহা যোৱা খৰচটো আমি দি দিম। কথা হ'ল গুৱাহাটীলৈ আহি ইমান দূৰ কষ্ট কৰিব নালাগে। গুৱাহাটীৰ পাছত আপোনালোকে আহিব ভিজিট কৰিবৰ কাৰণে অফিচ, যেতিয়া সময় পায় যেতিয়া আহিব গুৱাহাটীত ইন ফিউচাৰ ভিজিট কৰা, তেতিয়াও মই আপোনালোকক খৰচা দি দিম, অহা যোৱা খৰচা পাই যাব আপোনালোকে, ঠিক আছে। এতিয়া কথা হ'ল, মেইন কথা হৈছে যে আমি বহি থাকিব নালাগে, আমি স্পীডলি কামটো কৰিব লাগে। আৰু স্পীডলি কামটো কৰাৰ কাৰণে ট্ৰেইনিংটোৰ কাৰণে বহুতখিনি প্ৰব্লেম হৈ আছে, আৰু ট্ৰেইনিংটো যাতে সোনকালে হয় তাৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ এইটোৱে যে আমি তাতে গৈ ট্ৰেইনিং দিম আপোনালোকক। ট্ৰেইনিঙৰ সৈতে লগে লগে আপোনালোকে আই কাৰ্ডবোৰো পাই যাব। যোনে কাম কৰে তাৰ লগে লগে সিদিনাখন নেক্সট দিনা আই কাৰ্ড আমি ইছ্যু কৰি দিম। কিন্তু এতিয়া আই কাৰ্ড যদিও বনাইছোঁ, আমি সকলোকে আই কাৰ্ড দিয়া নাই কাৰণ আপোনালোকে কোনে কাম কৰে কোনে নকৰে এইবিলাক ডিচিশ্যনটো আগে ল'ব লাগিব। কাৰণ আমি আই কাৰ্ড দিম, যদি আপুনি কাম নকৰে আই কাৰ্ডখন দি লাভ নাই। গতিকে আমি দুভাগ কৰিছোঁ ট্ৰেইনিংটো। এটা হ'ল আপাৰ আছামৰ কাৰণে হ'ল ডিব্ৰুগড়, আৰু লৱাৰ আছামৰ কাৰণে আমাৰ নলবাৰী এণ্ড বঙাইগাঁও, ঠিক আছে। এতিয়া ট্ৰেইনিংটোত কি শিকোৱা হ'ব? ট্ৰেইনিংটোত বিষয়বস্তু আছে যে আপুনি ইয়াতে কি কেৰিয়াৰ পাব, ইনকাম চ'ৰ্চটো কেনেকৈ আছে, এজন ফিল্ড এক্সিকিউটিভে কেনেকৈ ইনকাম পাব, আৰু এজন ফিল্ড অফিচাৰে কিমান ধৰণৰ ইনকাম পাব। আমাৰ অসমত 600টা কোম্পানী চলাৰৰ আছে, কিন্তু 600টাতকৈ আমি স্পেচিয়েল। এইকাৰণে স্পেচিয়েল বুলি কৈ আছোঁ কাৰণ আমি কোৱালিটিত গুৰুত্ব দিওঁ, সিদিনাখনো কৈছোঁ। আৰু আমি এটা কেৰিয়াৰ বেছ বনাই দিছোঁ, যাতে মানুহখিনি আমাৰ লগত কাম কৰি পেলাই এটা কেৰিয়াৰ পাই যায়। ইয়াতে আপোনালোকৰ অকল ইনকামে নহয়, ইনকামৰ লগতে আপোনালোকৰ ৰিৱাৰ্ড, এৱাৰ্ড, টুৰ, এক্সট্ৰা গিফ্ট চব ৰাখিছোঁ আমি। ষ্টেপ বাই ষ্টেপ চব আপোনালোকে পাই থাকিব, কিন্তু কামখিনি শুদ্ধকৈ হ'ব লাগে, যাতে কাষ্টমাৰ ছেটিছফাইড হয় আৰু আপোনালোকৰ ছেটিছফাইড হয়। তেতিয়া কাষ্টমাৰ ছেটিছফাইড হ'ব, আপোনালোকৰ ছেটিছফাইড হ'ব, আৰু আপোনালোকে ছেটিছফাইড হ'লে আমাৰ কামখিনি ডেভেলপ হ'ব, আমি লং লাইফ কাম কৰিব পাৰিম, হয়নে? গতিকে আমাৰ APDCL-ৰ লগত টাই আপ কৰি পেলাই আমি অকল চলাৰ মানে ঘৰে ঘৰে চলাৰটোৱে অকল ব্যৱস্থা আমাৰ নাই। আমাৰ বহুত চলাৰ প্ৰজেক্ট আছে, ষ্ট্ৰীট লাইটৰো আছে, অন গ্ৰিড অফ গ্ৰিড চলাৰ আছে, হয়নে? আমাৰ এগ্ৰিকালচাৰৰ চলাৰ আছে, আমাৰ ইভেন আমাৰ ৰিলায়েন্স জিঅ'ৰ টাৱাৰৰো আমাৰ প্ৰজেক্ট আমাৰ হাতত আছে। গতিকে বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট আমাৰ হাতত আছে। এইবোৰ গোটেই ডিছকাছ কৰিম আমি, আৰু আপোনালোকে কি পাব, আপোনালোকে যে আমাৰ আজি এমপ্লয়ী নহয়, আমি এটা ফেমিলি হৈ কাম কৰিম টোটেলি। আছাম কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন কোম্পানীৰ যিখিনি কৰ্মকৰ্তা থাকিব, যিবিলাকে আই কাৰ্ড পাব, তেওঁলোকে আমাৰ ফেমিলিৰ মেম্বাৰ, আৰু সেই হিচাপে আমি কাম কৰিম। গতিকে এইবোৰ বহুত কথা ডিছকাছ কৰিব লগা আছে। এতিয়া ইমান দীঘল নকৰোঁ, আপোনালোকে কথা পাতি পেলাই ফিল্ড অফিচাৰখিনি আৰু যিখিনি এক্সিকিউটিভ হিচাপে কাম আৰম্ভ কৰিছে গোটেইখিনি এটেণ্ড থাকিব লাগিব। গতিকে এতিয়া বৰ্তমান যিসকল ফিল্ড অফিচাৰ কাম কৰি আছে, মানে যিসকলৰ আণ্ডাৰত এক্সিকিউটিভ আহিছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে নিজৰ এক্সিকিউটিভখিনিক কথা পাতি ডেটটো ফাইনেল কৰক। ডেটটো অতি সোনকালে, যিমান পাৰে সোনকালে আপোনালোকে দিয়ক, কাৰণ দেৰি নকৰিব। অলৰেডি বহুত দেৰি হৈ আছে, কাৰণ দেৰি হৈ থকাৰ কাৰণে কামবিলাক ফাষ্ট মানে আৰম্ভ হোৱা নাই, আৰু আপোনালোকে হয়তো বহুতে ইনকাম পোৱা নাই। যাতে ইনকামটো পায় সোনকালে, তাৰ কাৰণে সোনকালে ব্যৱস্থা কৰক ট্ৰেইনিঙৰ। থেংক ইউ। জয় অসম।